নাই ৰে দেৱৰ্ষী, মই এবাৰ কামলৈ জীৱন নষ্ট কৰিলো, তাৰ পৰা কাহানিও নহ'ব বিচলিত। নাৰী নাৰী হিংসাৰ পৰায়ণ, নাৰী নাৰী হিংসাৰ পৰায়ণ। প্ৰভুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম, সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম, সমগ্ৰ সৃষ্টি মই। সৃজন কোন কোন তুমি? দিয়া মোক তোমাৰ সত্য পৰিচয়। মই এই ত্ৰিজগতৰ মাতৃ লক্ষ্মী। মাতৃ মাতৃ, কিবা হেতু অকস্মাতে কৰিলা স্বজন, কিবা কাৰ্য মই কৰিম সাধন। দৈত্য, তোক সৃজন কৰাৰ উদ্দেশ্য মহান। সৌন্দৰ্য, অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মহাপ্ৰলয়? চাৰিওফালে পানী আৰু পানী। চাৰিওফালে পানী, চাৰিওফালে পানী, চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ মাতৃ? পানীৰ মাজত আমি কিদৰে জীয়াই থাকিম? অসম্ভৱ, অসম্ভৱ মাতৃ। শুন মই তোক বল দিছো, তই জল, স্থল, আকাশ, পাতাল এই সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰি। তোক প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ, মহাদেৱৰ ত্ৰিশূলেও মৃত্যু হটাব নোৱাৰে। তোৰ সৰ্বশৰীৰ মই, তোৰ সৰ্বশৰীৰ মই ব্ৰজময় কৰি দিলো। এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব। আদেশ কৰক মাতৃ। সৌন্দৰ্য, মাতৃ অলপ দিনৰ পিছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মহাপ্ৰলয়? মহাপ্ৰলয়। চাৰিওফালে পানী, কেৱল পানী। পানী, বেদ বেদাংগ, কৃষ্টি সভ্যতা সকলোবোৰ পানীৰ তলত থাকিব। আৰু সেই
এইবোৰ নষ্ট হোৱাৰ আগতে তই মই অপুত্ৰ তই সকলোবোৰ সংগ্ৰহ কৰিব অহ লাগে মন্ত্ৰী ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব মন্ত্ৰী আৰু মহাপ্ৰলয় শেষ হলে তাৰ পিছৰ কল্প তপোতসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ বিস্তাৰী অপুত্ৰ বিস্তাৰ কৰিব পাৰিবি বিস্তাৰ বিস্তাৰ তেতিয়া তহঁতে মন্ত্ৰী তেতিয়া তহঁতে মন্ত্ৰী দেৱতা দেৱতা পুত্ৰ দেৱতাতকৈও দেৱতা শ্ৰেষ্ঠ আসন ল'ব পাৰিবি মন্ত্ৰী পুত্ৰ মোৰ পৰিচয় কি হ'ব কি নামেৰে জনাজাত সময় এই ধৰাৰ পক্ষ পুত্ৰ মন্ত্ৰী মই মোৰ ডিঙিৰ হাড়ৰ পৰা তোক কৰিলো স্বজন আৰু তোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে সেয়ে তোৰ নাম মোৰ নাম কোকমন্ত্ৰী তোৰ নাম মন্ত্ৰী কোকমন্ত্ৰী তোৰ নাম হয়দৈত্য দৈত্য হয় দৈত্য পুত্ৰ হয়দৈত্য নামে তই জনাজাত হবি যাহ এতিয়া ধুমুহাৰ দৰে নিজ কৰ্তব্যত অগ্ৰসৰ ভাল মন্ত্ৰী 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 পুত্ৰ মোকে আৰু এটা বৰৰ হৈছে প্ৰয়োজন এই দৈত্য বংশ বৃদ্ধিৰ বাবে মোক এগৰাকী বিবাহযোগ্য সুন্দৰী ৰমণী কৰক মন্ত্ৰী কৰক তই ঠিকেই কৈছ তেন্তে শুন পুত্ৰ মন্ত্ৰী এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী পুত্ৰ এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানি ৰূপৱতী নাৰী অন্য কোনো নাই মন্ত্ৰী গতিকে চলে বোলে কিম্বা কৌশলে তই সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ চলে বোলে কিম্বা কৌশলে কৰি তই সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ চলে বোলে কিম্বা কৌশলে কৰি তই সৰস্বতীক বিবাহ কৰগৈ মন্ত্ৰী বিশ্ব ব্ৰহ্মাণ্ড ৰাহৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দনময়ী নম্বৰে দৈত্য সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড মোৰ এই নিৰ্দেশতে কৰিব লাগিব স্বৰ্গৰ দেৱতা মৃত্যুৰ মানৱে পাতালৰ বাসুকী মোৰ ভয়ে ধৰহৰি হয় কন্তমানে
ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব আজি মোৰ এই অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই এই হৰদৈত্যৰ অগতি বীৰত্ব পৰাক্ৰমী কিমান 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 প্রভু 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 মোৰ সাৱধান বাণী শুনক প্ৰভু পুনৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? মহাপলয় হোৱাৰ আগতে আন এক মহাপলয়ৰ কাৰণে সাজু হওক প্ৰভু। আৰু কি মহাপ্ৰলয় মহাকাল? পৃথিৱীৰ ধ্বংসৰ কাৰণে লক্ষ্মী দেৱীয়ে এটি মহাদৈত্য সদন কৰিলে। এইফালে আহিব ধৰিছে। তাক বধ কৰাৰ কাৰো সাধ্য নাই প্ৰভু। লক্ষ্মী দৈত্য সৃজন কৰাৰ কাৰণ কি মহাকাল? লাহে লাহে সকলো বুজিব। কেৱল মই সাৱধান কৰি দিলো। কেৱল মই সাৱধান কৰি দিলো। মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। তেন্তে মহাবিপদ হল প্ৰজাপতি। নাৰীৰ চৰিত্ৰ পূজা সঁচাই পৰ্দা। মোৰ লগত লক্ষ্মীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ ফল নিশ্চয় ভোগ কৰিব লাগিব। তকিয়া নারদ থাকে মানে এনেবোৰ নোহোৱা নুপুজা ঘটনা ঘটিয়েই থাকিব। সি মোৰ পুত্ৰ হৈ মোৰ সৃষ্টিৰ পথত হেঙাৰ স্বৰূপে থিয় দিছে। তাক মই নকৰিম ক্ষমা। তাক মই এইবাৰ উচিত শাস্তি প্ৰদান কৰিব লাগিব। উচিত শিক্ষা প্ৰদান কৰিব লাগিব। মহাপ্ৰলয়ৰ আগমুহূৰ্তত নানা ধৰণৰ বিভীষিকাই আৱৰি ধৰিছে। তাক বাধা দিব কোনেও নোৱাৰে। আমাৰো দেখিছো শক্তি কমিয়ে আহিছে। সেই ব্ৰহ্মা কৃষ্ণ মহেশ্বৰ সেই ব্ৰহ্মাৰ কন্যা সৰস্বতীক মই বিবাহ কৰাম। লক্ষ্মীয়ে সৰস্বতীক বিবাহ কৰিবলৈ মোকে নিৰ্দেশ দিছে। সৰস্বতী কোন তই মহাদৈত্য? কিয় তই এই বৈকুণ্ঠত কৰিছ প্ৰৱেশ? লক্ষ্মীয়ে মোকে কৰিছে সদন। লক্ষ্মীৰ পুত্ৰ মই। নাম মোৰ অয়দৈত্য। অয়দৈত্য? আৰু এই সমস্ত পৃথিৱীৰ ভূভাৰ লক্ষ্মীয়ে মোৰ ওপৰতেই কৰিছে অৰ্পণ। আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰিবলৈ আদেশ দিছে। কি চাই আছ? মোৰ আদেশ পালন কৰ। সাৱধান দৈত্যৰ উৎপন্নৰে চেৰাই গৈছে। এই মহাকুলে তোৰ বক্ষ ভেদ কৰাৰ আগতে
তুৰন্তে আঁতৰি যা, আঁতৰি যা। প্ৰভু, ইয়াতে সুদৰ্শন প্ৰহাৰ কৰক, নহ'লে ই সৃষ্টি ধ্বংস কৰিব প্ৰভু। প্ৰভু, বৃথা চেষ্টা দেৱতা লক্ষ্মীৰ বৰৰ প্ৰভাৱতে বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও মোক একো অপকাৰ কৰিব নোৱাৰে। বিশ্বাস কৰিলে তহঁতি প্ৰমাণ চাব পাৰ। দৈত্য, ভাগ্যৰ বিড়ম্বনা ঘটিছে। অ? লক্ষ্মীৰ কৃপাত এই পৃথিৱীত মাখিৰ পৰা সিংহ হৈ বিচৰণ কৰিবলৈ আহিল। নহলে তোকে এই সুদৰ্শন চক্ৰই খণ্ড খণ্ডকৈ ছেদন কৰিলোহেঁতেন। তত্বৰ উৎখণ্ডালি আৰু সহ্য কৰা নহ'ব। ললোৱেই মহাফল। চাওঁ আৰু কেনেকৈ ব্যৰ্থ কৰ। বেশ তেন্তে হাৰিবি তহঁতক হাতে গলে বান্ধি জ্বলন্ত অগ্নিত দাহ কৰিব লাগিব। মহাপ্ৰলয় মহাপ্ৰলয় এই হয়দৈত্য জীৱিত থকালৈকে মহাপ্ৰলয় সৃষ্টি হ'ব নোৱাৰে। মই মহাপ্ৰলয়কাৰী